নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ ৰিটেন এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ কামাখ্যা টেম্পল ৰিবিল্ড। কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কামাখ্যা মন্দিৰ 1565 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰিবিল্ড দা কামাখ্যা টেম্পল। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য টেষ্ট সিৰিজ বিটুইন ইংলেণ্ড এণ্ড অষ্ট্ৰেলিয়া। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট খেলৰ শৃংখলাটোক কি বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট খেলৰ শৃংখলাটোক এছএছ বুলি কোৱা হয়। আৰু এই এছএছ টুৰ্ণামেণ্টটো 1877 চনত আৰম্ভণি কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট কেপ্টেইন অফ ইণ্ডিয়া ইন টেষ্ট ক্ৰিকেট। টেষ্ট ক্ৰিকেটত ভাৰতৰ প্ৰথম অধিনায়ক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি টেষ্ট ক্ৰিকেটত ভাৰতৰ প্ৰথম অধিনায়ক গৰাকী আছিল CK নাইডু। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড ব্ৰিজ বিল্ট অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলঙৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলঙৰ নাম হ'ল কলীয়া ভোমৰা সেতু। আৰু এই দলংখন 1987 চনত মুকলি কৰা হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ইবুকখনত 8000তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ইবুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ইবুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ইবুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছড। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো 1970 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মানন্দ দাস। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট আৰ দ্য সংছ কম্প'জড বাই শংকৰদেৱা। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে শ্ৰীমন্ত শংকৰদেৱা ৱাজ বাৰিড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ। শ্ৰীমন্ত শংকৰদেৱক কোনখন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক তৰোচা নদীৰ পাৰত সৎকাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মেইন এট্ৰেকশ্যন অফ দ্য আলি আই লৃগাং ফেষ্টিভেল। আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ হ'ল গুমৰাগ নৃত্য। নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোমছ। আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট টাৰ্কিছ জেনেৰেল টু ইনভেড আছাম। অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসম আক্ৰমণ কৰা প্ৰথমগৰাকী তুৰ্কী সেনাপতি আছিল মহম্মদ বিন বখতিয়াৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ইজ দ্য জৱাহৰ টানেল দ্য লাৰ্জেষ্ট টানেল লোকেটেড ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ ডাঙৰ সুৰংগ জৱাহৰ সুৰংগ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ আটাইতকৈ ডাঙৰ সুৰংগ জৱাহৰ সুৰংগ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম হ'ল পোৰ্ট ব্লেয়াৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফৰেইন কাউন্ট্ৰি ক্লোজেষ্ট টু দ্য আন্দামান আইলেণ্ডছ? আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল ম্যানমাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে where is the Indian Institute of Petroleum located? ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম উত্তৰাখণ্ডৰ দেৰাদুনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে which city is called the Silicon Valley of India? কোনখন চহৰক সিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কৰ্ণাটকৰ বেংগালুৰু চহৰখনক সিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য পজিশ্যন অফ ইণ্ডিয়া এমং দ্য লাৰ্জেষ্ট কাউণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ চাইজ? আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান হ'ল 7ম। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কোষ্টেল ৰিজন অফ অন্ধ্ৰপ্ৰদেশ এণ্ড তামিলনাডু কল্ড? অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ উপকূলীয় অঞ্চলক কি বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ উপকূলীয় অঞ্চলক কৰমণ্ডেল উপকূল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে where is the কাঞ্চনজংঘা মাউণ্টেইন located in India? কাঞ্চনজংঘা পৰ্বতমালা ভাৰতৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কাঞ্চনজংঘা পৰ্বতমালাখন ভাৰতৰ ছিকিম ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে which of the following Indian state has no maritime border? নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সামুদ্ৰিক সীমা নাই? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ইয়াত দিয়া থকা ৰাজস্থান ৰাজ্যখনৰ কোনো সামুদ্ৰিক সীমা নাই। নেক্সট কুৱেশ্যনটো দিয়া আছে which is the largest union territory of India? ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চলখন হ'ল লাডাখ আৰু লাডাখৰ মুঠ মাটিকালি হ'ল 59,146 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে চিলিকা লেক ইজ লোকেটেড ইন which Indian state? চিল্কা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চিল্কা হ্ৰদ ভাৰতৰ উৰিষ্যা ৰাজ্যখনত অৱস্থিত। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্ন এটা আছিল ইন which year was the Simla agreement signed between India and Pakistan? কোন চনত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1972 চনৰ 2 জুলাই তাৰিখে ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল দ্য মাৰিয়ানা ট্ৰেঞ্চ ইজ লোকেটেড ইন which ocean? মাৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।